হয় আৰু দিৱালীত এবাৰ কোনো যাতে বম নুফুটাই আমি চাকি জ্বলাম জুবিনদাৰ কাৰণে আৰু এইটো এটা মেছেজ আমি দিবলৈ চেষ্টা কৰিম যে আমি দিৱালীত বম ফুটোৱা নাই মানে কি আমি জাস্টিস বিচাৰিছো আমি জাস্টিস পোৱা নাই তোমাক বম ফুটাব মন নাই তুমি নুফুটোৱা আমাক একো প্ৰবলেম নাই আমি বম ফুটাম আমিও জুবিনদাক ভাল পাওঁ কি বম নুফুটালে কি জুবিনদাই জাস্টিস পাই যাব নেকি যোনটো জায়গাটো জুবিনদাক আনি পেলাই খুমুৱাটো কিবা এটা দৰকাৰ আছে নেকি তোমাক ফুটাব মন নাই তুমি নুফুটোৱা এই যে দোকানী গিলাই যে ইমান ইনভেষ্টমেণ্ট কৰি পেলাই বম গিলা কিনি লৈ আনি পেলাই ৰাখিছে বিক্ৰী কৰিবৰ কাৰণে তোমালোকৰ বেনিফিটৰ কাৰণে ফেচবুকত আহি ইউটিউবত আহি পেলাই কিবা এটা কৈ দিয়া কিয় তোমাৰতো 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে তুমি এইটো ভিডিঅ' ৰিলিজ কৰাৰ লগে লগে তোমাৰ একাউণ্টত 50-60 হাজাৰ 1 লাখ টকাটো সোমাই যাব কিন্তু সেইগিলা দোকানীগিলাকৰ কি হ'ব যোনে যে ইমান ইনভেষ্টমেণ্ট কৰি পেলাই যে বম ফটকা কিনি আনি পেলাই ৰাখিছে তুমি সব দোকানীগিলাকক 50 হাজাৰ টকা কৰি পেলাই দি দিয়া যেহেতু আপুনি এইবাৰ বম বিক্ৰী কৰিব নালাগে আপোনাৰ এই যোনটো বেনিফিট হয় সিমানটো মই দিব নোৱাৰোঁ আপুনি এইটো 50 হাজাৰ টকা ৰাখক জুবিনদাইতো গৰীব দুখীয়া মানুহক ভাল পাই আছিল না ব্যৱসায়ীগিলাক ভাল পাই আছিলে য'ত গৈ পেলাই 20 টকাৰ যদি কিবা এটা খায় 1000 টকা দি থৈ আহি আছিলে তুমি সেনেকৈ কৰা নুফুটাবা দীপাৱলীত বম ফুটাক আৰু ইমান বম ফুটাক যে আসাম চৰকাৰ তাৰমানে হাইৰাণ হৈ যাব লাগে দীপাৱলী শেষ হৈ যায় কিন্তু বম ফুটোৱা ৰখিব নালাগে ইমান বম ফুটাক জুবিনদাৰ জাষ্টিছৰ নামত ইমান বম ফুটাক সেইটো হ'ব লাগে প্লান চাকিটো আমি জ্বলামেই দীপাৱলীটো আমি চাকি জ্বলাওঁৱেই তো তুমি ক'বলগীয়া দৰকাৰ নাই নহয় তাত আমি চাকি জ্বলাম জাষ্টিছ জুবিনদাই জাষ্টিছ পাবই লাগিব পাবই জুবিনদাই জাষ্টিছ পাবই তুমি আজিৰ পৰা এটা শপত লোৱাচোন যদি ইমানে তুমি জুবিনদাক ভাল পোৱা কি মই আজিৰ পৰা ছ'চিয়েল মিডিয়া একাউণ্ট নচলাওঁ যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় গৈ পেলাই তুমি এটা শপত খোৱাচোন ইউটিউবত মই আজিৰ পৰা ভিডিঅ' আপলোড কৰিব বন্ধ কৰি দিম যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় মই তেতিয়ালৈকে ইউটিউবত ভিডিঅ' আপলোড নকৰি পেলাই তুমি এটা শপত খোৱা পাৰিবা তুমি নোৱাৰা মইতো একদম বম নুফুটাওৱে কাৰণ আমাৰ ঘৰত ব্ৰঞ্জ আছে আমাৰ ডগি আমাৰ কুকুৰটো সি মানে বম ফুটালে এনে বেয়া পায় মই দেৱালীত বম এনেও কমকৈ ফুটাওঁ তাৰ মানে তুমি এনিমেল লভাৰ হয় আৰু তোমাৰ ঘৰত এটা কুকুৰ আছে তাৰ মানে বম ফুটালে কুকুৰটো ভয় খায়তো সেইকাৰণে তুমি বম নুফুটোৱা ভাল কথা এনিমেল লভাৰ হ'ব লাগে কিন্তু কুকুৰটো মাত্ৰ এনিমেল নহয় মুৰ্গীও এনিমেল হয় হাঁহো এনিমেল হয় মাছো এনিমেলে ধৰি লোৱা তুমি নহ'লে ছাগলীও এনিমেল হয় সেইগিলাচোন কাটি পেলাই খাওঁতে তোমাৰ মনত দুখ নহয় কিন্তু কুকুৰ বম ফুটি পেলাই যদি ভয় খায় তোমাৰ মনত দুখ হয় আৰে যদি তুমি সঁচাই জীৱ জন্তুক মৰম কৰা সব জীৱ জন্তুক কৰা কুকুৰক মাত্ৰ নকৰিবা বুজি পাইছা প্ৰাণীয়মে সৎভাৱনা আমি আৰতি কৰাৰ পিছত এইটো কথা কওঁ আৰু বিশ্বকা কল্যাণ হোচ যদি তুমি সঁচাই জীৱ জন্তুক মৰম কৰা সবক কৰা কুকুৰক মাত্ৰ কিয় কৰি আছা তুমি চোন মাছ মাংস পুৰা দিয়া ফালে আছে মাছ আছে মুড়ি নেক্সট আছে আমাৰ চিকেনটো বহুত টেষ্টি যেন লাগিছে দেই একদম আমি বহুতক দেখা পাওঁ উই ওৱান জাষ্টিছ বুলিতো লেখে ঠিকে কিন্তু বেলেগ নিজৰ নৰ্মেল লাইফত উই ওৱান জাষ্টিছ ঘৰত লিখি বাহিৰত গৈ যে বম ফুটাই আছে তেতিয়া সেইটো মানে মনেদি আপুনি জাষ্টিছ বিচাৰা নাই আপুনি জাষ্ট মানে সকলোৱে উই ওৱান জাষ্টিছ লিখি আছে সকলোৱে দি আছে ময়ো দি দিওঁ নৰ্মেল লাইফত কিন্তু আপুনি বেলেগ ফূৰ্তি কৰি আছে ফুৰি আছে ঘূৰি আছে বাবা তুমিতো সেইটোৱে কৰি আছা না উই ওৱান জাষ্টিছৰ নামত এটা ঘৰৰ ভিতৰত গৈ পেলাই ভিডিঅ' বনাই আছা তাৰপিছত বাইকত ঘূৰি আছা আৰু সেইটো যোৱা ৰাস্তাত এইটো চাগ ৰাস্তাত 45 টকীয়া পিজ্জাৰ দোকান গৈ পেলাই পিজ্জা কিনি আছা আৰু পিজ্জা খাই আছা তুমিতো সেইটোৱে কৰি আছা বেলেগক কিয় কৈ আছা তুমিতো সেইটোৱে কৰি আছা না 2-4 দিন আগত তোমাৰ মই এটা ভিডিঅ' দেখা পালোঁ যে ৰাস্তাত বোলে 45 টকীয়া পিজ্জাৰ দোকান খুলিছে ছেম টু ছেম ডমিন'জ পিজ্জা কৈ আছিলা তুমিতো সেইটোৱে কৰি আছা তুমি কাক জ্ঞান পেলি আছা প্ৰথমে নিজকে চাই লোৱা আইনা ৰাখিনে প্ৰথমে নিজকে চাই লোৱা ইমোশ্যন আমি সকলোৱে দেখাই থাকোঁ কিন্তু দুৰ্গা পূজাত পুৰা ভিৰ আছিলে সব বেলতলা হওক এইফালে হেৰি গণেশগুৰি হওক পাণ্ডু হওক দুৰ্গা পূজাত আপোনালোকে দেখা পাইছিলে মানুহ কিমান ভিৰ ৰাস্তাত ওলাই আহিছে যেতিয়া ফাৰ্ষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলা নহয় তেতিয়া তোমাৰ চেহেৰাত ইমান ছেডনেছ আছিলে পুৰা একদম ছেড হৈ পেলাই তুমি ভিডিঅ' বনাইছিলা এতিয়াচোন লাহে লাহে ইমান ভিৰ বেলতলা চাইড কিবা ইমান স্মাইল এটা আহি গ'লচোন চেহেৰাত এইটোৱে ইমোশ্যন হয় নেকি তোমাৰ এইটোৱে ইমোশ্যন হয় তোমাৰ প্ৰথমে ইমান ছেডনেছ চেহেৰা লৈ আহিছা এতিয়াচোন লাষ্টৰ টপিক যেতিয়া ফিনিছ হৈ গৈ আছে তেতিয়াচোন তোমাৰ চেহেৰাত স্মাইল এটা আহিছে সেইটোৱে ইমোশ্যন নেকি জুবিনদাৰ প্ৰতি তোমাৰ বহুতে বমৰ বিজনেছ কৰে ব্যৱসায় কৰে 2-3 দিন বহুতৰ হেৰিও থাকে কিন্তু প্ৰত্যেক বছৰে সকলোৱে ব্যৱসায় 12 মাহে কৰিয়ে থাকে বমৰ বিজনেছটো দুদিনৰে হয় তাহাঁতেতো দুদিন বিজনেছ কৰি কিনে গোটেই জীৱনটো নচলে তাহাঁতৰ নিশ্চয় যিকেইটা মানুহ বমৰ বিজনেছ কৰে বা বমৰ দোকান দিয়ে তাহাঁতৰ আৰু বেলেগ বিজনেছো থাকে কাৰণ বমৰ দোকানটো দুদিনহে দিয়ে বাকী 12 মাহ কি কৰে এইটোৱেতো মই তোমাক বুজাব বিচাৰি আছোঁ বিজনেছটো এনে সদায় কৰে ভিডিঅ'টো তুমি সদায় বনোৱা না যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে তুমি ভিডিঅ' বনাব বন্ধ কৰি দিয়া না তেতিয়ালৈকে তুমি তোমাৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰিব বন্ধ কৰি দিয়া সেইটো ময়ে কৈ আছোঁ তুমিতো বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ তুমি বুজি পাইছা কি জানি যিহেতু আমি জুবিন দাক ভাল পাওঁ যেতিয়ালৈকে জুবিন দাই জাষ্টিছ নাপায় তেতিয়ালৈকে মই বিকাশ চেত্ৰী ভিডিঅ' নবনাওঁ আৰু ছ'চিয়েল মিডিয়াত একো ভিডিঅ' আপলোড নকৰোঁ
যিহেতু তুমি বছৰে বছৰ ডেইলি ভিডিঅ' বনাই আছা, ৰেগুলাৰ ভিডিঅ' বনাই আছা, দাদাই জাষ্টিছ পোৱালৈকে তুমি ভিডিঅ' নবনোৱাকৈ বহিব নোৱাৰা নেকি? দাদাৰ কাৰণে সামান্য ইমান এটা সৰু এটা কাম কৰিব নোৱাৰা নেকি? সেইটো কাৰণে আমি এবাৰ দেৱালীত বোমা নুফুটাওঁ। আপোনালোকৰ মতামতবোৰ কমেণ্ট কৰি জনাব। জয় জুবিন দা, উই ৱান্ট জাষ্টিছ। আমি এইবাৰ দীপাৱলীত বোমা ফুটামেই, আৰু ইমান বোমা ফুটাম জুবিন দাৰ জাষ্টিছৰ নামত, ইমান বোমা ফুটাম দীপাৱলী শেষ হৈ যাব, কিন্তু আমাৰ বোমা ফুটোৱাটো শেষ নহয়। উই ৱান্ট জাষ্টিছ, উই লভ জুবিন দা, জুবিন দাই জাষ্টিছ পাবই লাগিব। আৰু বোমা ইমান ফুটাক যে আসাম চৰকাৰ হতবাক হৈ যাব লাগে। দীপাৱলী শেষ হৈ যায়, কিন্তু বোমা ফুটোৱা শেষ হ'ব নালাগে। যেতিয়ালৈকে জুবিন দাই জাষ্টিছ নাপায় বোমা ফুটিয়েই থাকিব, অসমত ফুটিবই লাগিব, ৰাজপথতো ফুটিব। যদি ভিডিঅ'টোত কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। এতিয়া চবৰ এটা নিজৰ নিজৰ ৰাইটছ আছেতো, সেইকাৰণে মই নিজৰ ৰাইটছটো ৰাখিছোঁ, বাকী কোনেও ভুল ভাবিব নালাগে। উই লভ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, উই ৱান্ট জাষ্টিছ। জয় জুবিন দা।